কিনা তুমি করুণাময় চলবে নিজ কণ্ঠ ধারণ করা দেব শিশু তোর মুখ করে রে মরিয়াই 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 কারণে হ্যাঁ গাড়ি করবো যাও রে কি বলো অস্থির মগজু বা কম্বুলি বা কৈকালাম ক্ষমা করে ভারী মুখ মুখ ক্ষমা আহিছে মাটি পঠাইছিল আই কিয় মাতিছিল আই তোমাৰ কি হৈছে আই নামাতা কিয় আই তেন্তে কোৱাই তোমাৰ আদেশ পাই মই কুৰুক্ষেত্ৰ সমৰৰ পৰা লৰি আহিছো আই আই কোনদিনা তোমাৰ মই অবাধ্য হৈছো আই কিয় বাৰে বাৰে একেটা কথাতেই ধৰি আছা আই পৰিহাৰ কৰিলে সময় মৃত্যু গুৰিৰ পৰা আহি বনে ঘূৰি মোৰ মৃত ভাতাগন পৰিহাৰ কৰিলে সময় মচিবলে কোৱা মোৰ ভাগ্যলিপি বিধাতাই লিখা জীবিত
করিলে মোর ভাত স্নেহ যে অগ্নিয়ে দহন করিলে মোর আত্মীয় স্বজন সেই অগ্নি জলক জননী হয় যদি দগ্ধ হোক শিরা সত্য মোর নতুবা নিজেই যদি চাই ভস্ম হই পরিধান পারলই পাঁচখন গাঁওহে মাত্ৰ খুদিছে পাণ্ডৱে তাকে দি নকৰ কিয় সন্ধি দয়াশীল যুধিষ্ঠিৰ ভীমাৰ্জুনো নহয় অবুজন সাদৰে সন্মতি দিব সন্ধিৰ প্ৰস্তাৱত সন্ধি কৌরবরের লগত পাণ্ডবর সন্ধি মাতা অসম্ভব ক্ষতি ক্ষতি একো নাই জননী এই সন্ধির বাবে যুদ্ধর আয়োজন নাসির জননী এই সন্ধির বাবে লক্ষ লক্ষ মিলে এরি প্রিয়দন এরি প্রাণর মমতা উন্মাদর দলে প্রাণ দান করা নাই জননী মাতা জন্ম মোর ক্ষত্রিয় কুলতি বীরময় সন্দবঙ্কি রাজরাজেশ্বরের প্রাণর ভয়তে কাপুর হই পাণ্ডবর শরণাত প্রণিপাত করি সন্ধির ভিক্ষা না কর মাতা না করো শুনা মাতা সন্মুখত তুমি মোৰ আৰাধ্য গোসানী আৰু কাষত খোৱা মোৰ জন্মদাতা উপাস্য মোৰ দেৱতা যুদ্ধ বেদী প্ৰাণ দেও সুস্থাক্য মেদিনী নিদু গদাবী হয় যদি সারখার মোর খুনৰ হস্তিনা হক সারখার আর দিব লগা আছে যদি রঙা রক্ত দিন হরিয়ারে পিতা পিতৃপদে মুখি দেন শিরাদিন নয় আৰু হয় যদি খৰা যায় আর হয় যদি পরাজয় তোমার সন্তান মই নাই মই মৃত্যু হয় মহারাজ দুঃখে শুনি যাই
পাণ্ডৱৰ জয় জয় পাণ্ডৱৰ জয় 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 যুদ্ধ যাত্ৰা কৰি চলে যুদ্ধ যাত্ৰা কৰি চলে বীৰ যুদ্ধ যাত্ৰা কৰি চলে বীৰহে যুদ্ধ যাত্ৰা কৰি চলে রাম হরি রাম হরি মুরারি রঙ্গ রহে জয় পাণ্ডৱৰ জয় পাণ্ডৱৰ জয় পাণ্ডৱৰ দাদা আজিৰ যুদ্ধত জয়ী হৈছে যদিও ইয়াক নিৰ্ভৰ কৰিব নোৱাৰি কৰ্ণ অসীম প্ৰতাপী বীৰ আজিৰ যুদ্ধত পৰাজিত হৈছে যদিও কৰ্ণৰ শক্তিক সন্দেহ কৰাটো ভুল কৰা হ'ব সেইবোৰ অৰ্থহীন ভাৱ সেইবাবে দাদা নহ'ব চিন্তিত বিভীষিকা প্ৰহেলিকা আহি মোকো যে অস্থিৰ কৰে কোনো সময়ত সেইবুলি নহওঁ কাতৰ যিমানেই ডাঙৰ বীৰ হওক গৌতমৰ প্ৰাণে শক্তি থাকক শেষ ফল আমাৰ এই শুভ বুলি মোৰ ধাৰণা দাদা সেই ধাৰণাকে লৈ মই যুদ্ধ আহ্বান কৰিছিলো কিন্তু দুখ হয় মাজে মাজে হয় অনুতাপ নিজৰ বংশ নাশ কৰি কি কৰিছো দাদা ধৰ্মৰাজ নোহেতো শোকৰ সময় আপোনাৰ পৰা সকলোৱে বিচাৰিছে আজি মাথো উত্তেজনা আৰু উদ্দীপনাৰ বাণী দুখৰ শাস্তি আৰু পাপৰ প্ৰায়শ্চিত্ত আছে ইয়াত বেজাৰৰ কথা কি আছে দাদা দাদা দুৰ্যোধনৰ বাহিৰে আন কোনেও দুখ বা পাপ কৰা নাই যদিও কৰিছে ৰজাৰ আজ্ঞাতে কৰিছে ৰজাৰ ধৰ্ম
লোকে নিজ ধৰ্ম বুলি প্ৰজাস্বৰূপে কৰিছে। অধৰ্মী ৰজাৰ পাপ কাৰ্য কোনো জ্ঞানী আৰু ধাৰ্মিক লোকে অনুমোদন কৰিব নোৱাৰে দাদা। আংশিক সঁচা। কুটমন্ত্ৰণাকাৰী শকুনি এই যুদ্ধৰ পুৰোহিত অভিমানী দুৰ্যোধনে তাৰ কথা শুনিয়ে এই যুদ্ধত অৱতীৰ্ণ হৈছে। যিমান দিনলৈকে শকুনি জীয়াই থাকিব সিমান দিনলৈকে এই যুদ্ধ চলি থাকিব। দাদা বাৰু দাদা আমি কৰোঁগৈ খন্তেক বিশ্ৰাম। যোৱা ভাইহঁত, তোমালোক ক্লান্ত। হে অনাদি অব্যক্ত নিৰাকাৰ নিৰঞ্জন, তুমিয়েই আদি, তুমিয়েই শেষ। অবোধ সন্তানক কলৈ টানি নিছা প্ৰভু, ইয়াতকৈ বনবাসেই শ্ৰেয়। অশুভন বাক্য তোমাৰ মুখত, দুখতেই পাৰ হ'ল পাণ্ডৱৰ আজীৱন। তথাপিতো বনবাস কামনা তোমাৰ, হোৱা যদি বনবাসী হ'ব বৃকুদৰ, নকৰো আপত্তি অলপো। কিন্তু দাদা, ৰূপত নন্দিনী পাঞ্চালীৰ মুক্তকে মুক্ত হৈয়ে ৰ'ব নেকি চিৰদিনলৈ? যাব নেকি বৃকুদৰ প্ৰতিজ্ঞাৰ হাতৰে? মূৰ্খ দুৰ্যোধনে এই 5 ভাইক 5খন গাঁও নিদিলে, অথচ সুতপুত্ৰ কৰ্ণক অংগদেশ কৰিলে প্ৰদান। পাপী দুৰ্যোধনে প্ৰকাশ্যে ৰাজসভাত পাঞ্চালীক বিভ্ৰষ্ট কৰি অপমান কৰিছিল পঞ্চপাণ্ডৱক। মূৰ্খ দুৰ্যোধনে ৰাজসভাত বাউৰু দেখুৱাই পাঞ্চালীক মাতিছিল বহুৱাবলৈ বুলি। এই কথা পৰিলে মনত বৃকুদৰ তপ্ত শোণিত হৈ প্ৰবাহিত। বৃকুদৰে বিচাৰিছে দুঃশাসনৰ বুকুৰ ৰক্ত, আৰু বিচাৰিছে দুৰ্যোধনৰ শান্ত হোৱা ভাই, উত্তেজিত নহবা তুমি। দাদা দাদা দাদা, দুৰ্যোধনৰ পৰম মিত্ৰ কৰ্ণ মহাবীৰে ৰণক্ষেত্ৰৰ পৰা প্ৰাণ লৈ পলাল। জানো ভাই, অতি আনন্দৰ কথা। এই পলায়নৰ পুৰস্কাৰ স্বৰূপে দুৰ্যোধনে অংগদেশ আগেই দান দি থৈছিল। মানুহ স্বৰূপে, ৰজা স্বৰূপে দুৰ্যোধন দোষী হলেও ক্ষত্ৰিয় স্বৰূপে কুৰুৰাজ যথাৰ্থই বীৰ। এই বীৰত্বও যাব, গাত বুকুও কঁপি উঠিব। কিহেৰে ভাই? বিশ্বাস কৰো। গৰুপতিৰ কিন্তু অটল বিশ্বাস কৰ্ণৰ ওপৰত। অযোগ্যক বিশ্বাস স্থাপন কৰা নাই ফাল্গুনী। হ'ব পাৰে যোগ্যজন, কিন্তু এনেদৰে পলাবলৈ হলে এই বিশ্বাস আৰু কিমান দিন থাকিব দাদা? মোৰ ধাৰণা হৈছে এইবাৰ কৰ্ণই ৰুদ্ৰ ৰূপ ধাৰণ কৰিব। কোনো ক্ষত্ৰিয় বীৰে পৰাজয়ৰ কলংক সহ্য কৰিব নোৱাৰে অৰ্জুন। মোৰো সেই ধাৰণা। তাৰ বাবে একো চিন্তা নাই দাদা, যদুপতি আমাৰ সহায়। যদুপতি আৰু দাদাৰ পৰা গদা ধৰি যুদ্ধ কৰিব পৰা শক্তি যদুপতিৰ এতিয়াও হোৱা নাই। পাৰোতেনো কুৰুক্ষেত্ৰ ৰণত অস্ত্ৰ নধৰো বুলি শপত খাওঁনে? যদুপতি, তুমি নিৰস্ত্ৰ হলেও তোমাৰ শক্তিৰ এই ঠিকনাই আমাৰ পঞ্চভ্ৰাতাক আৰু সমস্ত সেনানীক শক্তিশালী কৰি তুলিছে। কিমান শক্তি থকা হলে জৰাসন্ধৰ ভয়ত
তোমালোকৰ গাত নাচাপিলোহেঁতেন। বালু বৰা, আমি এতিয়া খন্তেক বিশ্ৰাম কৰোঁ। বলক মই বিশ্ৰামৰ আয়োজন কৰোঁ। বলা আমি উত্তৰান্ত যদুপতি। হিমালটোলে যুদ্ধ কৰি ক্লান্ত হোৱাৰ উপক্ৰম কৰিছে। আজি ক্লান্ত, কালিলৈ মূৰ্ছা, পৰহিলৈ ভীমাৰ্জুনে কৰ্ণৰ লগত যুদ্ধ কৰি মূৰ্ছা নাযায় যদুপতি। যাবলৈ কিমান পৰ। পলৰীয়া অধীৰত সুতে বৃকুদনৰ চেতনা বিলুপ্ত কৰিব নোৱাৰে মাধৱ। কিন্তু সেই পলৰীয়া অধীৰত সুত হিন্দু পুত্ৰ জয়তকৈ কোনো গুণে হীন নহয়। অৰ্থাৎ হিন্দু জয়দত্তে গদাৰে আঘাত সাৰি যদি বিকুদৰকো মূৰ্ছিত কৰিব পাৰে, তেন্তে ৰামদত্ত বিজয়ী ধনুধৰ কৰ্ণই মূৰ্ছিত কৰাটো কোনো অসম্ভৱ কাম নহয়। বিজয় অজয় মই একো নগণো মাধৱ। ধনুবান অগ্নিবান একো নগণো। ভীষণ আঘাত পালে ভীমৰ গদাৰ উৰি যাব ধনুবান থান হয়। দাদাৰ কিন্তু অলপতে খং উঠে। এয়া মোৰ খং নহয় যদুপতি, ই মোৰ সৰল কথা। এতিয়া বুজি পালো বিকুদৰ মূৰ্ছা যোৱা বিধৰ মানুহ। কিন্তু সঁচাতে অলপ সন্দেহ আছে। কাৰণ প্ৰতিবাদ কৰিব নোৱাৰি জানো। বাদ প্ৰতিবাদ মোক একোকে নালাগে মুৰাৰী। যুদ্ধ লাগে, জয় লাগে, প্ৰতিদ্বন্দ্বী লাগে। ৰামদত্ত গুৰুদত্ত থাকক বিজয় থকা কৰ্ণৰ হাতত। মোৰ হাততো আছে দেৱদত্ত গান্ধীৰ মুঠি। অতিকে ব্যাকুলী, অতি তৃষ্ণাতুৰ, ঘৰে ঘৰে বিচাৰিছে কেৱল কৰ্ণৰ ৰুধি। মোৰে হুষ্ট কণ্ঠ উত্তপ্ত লোহে মুখো লাগে, মুখো লাগে, মুখো ৰামৰে। বাবা বাবা এতিয়া আহা। প্ৰথম প্ৰচেষ্টা ব্যৰ্থ হৈছে হয়, সেইবুলি মই নিৰুৎসাহী নহয় দুশখন। স্বীকাৰ কৰিছো, সেইবুলি ভীষ্ম আৰু কৰ্ণয়ো, ভীষ্ম আৰু দ্ৰোণয়ো শত্ৰু নাশ কৰিব পৰা নাছিল। সেই আস্থাৰ প্ৰতি অপব্যৱহাৰ কৰিব বিচৰা নাই দুখন। জানো আমরা আজি পৰাজয় হল বুলি চিৰদিন নহওক, আজি শত্ৰু নাশ হল বুলি সদায় নহয়। পাণ্ডৱৰ জয় একে স্বপ্ন আৰু কৌৰৱৰ পৰাজয় বলে কি কল্পনা।
Jadilah berkata konsepan dapat akan siar kapne masuk kalah semua. Hai tidak, hai tidak. সেই শুভ দিনলৈ আৰু বেছি দিন অপেক্ষা কৰিব নালাগে তো ভগৱান সেইদিন আহি আছে Aku hukumnya bangsa. Ban, apa ni lah apa cakap wajar pasal apa kata kau? তিৰস্কাৰ নকৰিবা সখা তিৰস্কাৰ কৰা নাই তোমাৰ গুণানুকীৰ্তন কৰিছো মই সখা কি কৰা কৰ্ণ কৰ্ণ এতিয়াও জীয়াই আছে সাধাৰণ এটা পুৰুষ সেনায়ক বলৰীয়া জীৱন নিৰ্বাহ কৰিবলৈ লাজ কৰে। সখা ই আজি কেনে ব্যৱহাৰ সখা গৌৰৱৰ জ্যেষ্ঠ সেনাপতি মহাধিকৰ্তাই মিত্ৰপদুত্তই কৌৰৱেশ্বৰ কৰ্ণকে অধৈৰ্য নকৰিবা কৰ্ণকে ক্ষিপ্ত নকৰিবা অক্ষিপ্ত কৰিবলৈ তুমি নাৰী জ্ঞান কৰিছা জানো 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 তুমি প্ৰচণ্ড প্ৰতাপী মহাৰাজ দুৰ্যোধন জানো তুমি বীৰ নোহোৱা ৰমণী প্ৰচণ্ড প্ৰতাপী তুমি অচৰ্যশালী এই নিকিন কৰ্ণকে জানো যাচি দিছিলা অংগৰাজ্য যাচি দিছিলা মণি মুকুতা কিন্তু সেই বুলি কৰ্ণই সহ্য নকৰে এনে অপমান এই দুৰ্যোধনে কোনভাৱে কৰিব পাৰি অপমান কি অপমান পৰাজয়ৰ অপমান গৌৰৱৰ সেনাপতি পলায়নৰ অপমান পাণ্ডৱৰ শিবিৰতে ঘাটে ঘাটে জনে জনে কৰে আস্থানা মোৰ এই কলংকাৰী কাহিনী পাণ্ডৱৰ নিপুণ চানেকি চাই ৰং পাণ্ডিত্য ভীত হ'ল গৌৰৱৰ সেনাপতি আৰু গৌৰৱৰ সৈন্যবল উচ্চাসে প্ৰাণ লৈ তেজিৰে সামৰ কোন হতে ভাৰতৰ এক সত্য অধিষ্ঠান হৈ অংগাৰ বদলে নমৰি ক্ষীৰ পাতি মহাৰাজ নালাগে নালাগে শুনাব আৰু অস্পষ্ট নহয় প্ৰত্যক্ষে দেখা পাইছো অন্তৰৰ মনো ব্যথা বেদনাৰ ৰেখা চিন্তাৰ কাৰণ নাই কুৰুপতি নিদাৰুণ নিয়তিয়ে গোপনে গোপনে আহি নিষ্ঠুৰভাৱে এই কৰ্ণৰ ভাগ্যৰ প্ৰতিকূলে ঘূৰাই দিছে আহিবাৰ সতৰ্ক মই নোৱাৰে চাপিব কাক নোৱাৰে তৰিব ষড়যন্ত্ৰৰ জাল মহাৰাজ দিয়া মোক সাৰথী এজন শেষ কৰো কুৰুক্ষেত্ৰ ৰণ উজলাও গুৰুৰ গৌৰৱৰ গৌরবেশ্বর ওবারে সারথি শিকারী অঙ্গরাজ কর্ণারী আদেশ যদি হে করে গৌরবেশ্বরে আনন্দের মৈতাক করেন স্বীকার আদেশ নহয় মত্তপতি ইমর অনুরোধ কিন্তু গৌরবেশ্বর আনন্দের মই করেন স্বীকার
তেন্তে গুৰুপতি বিশ্ৰাম কৰা গৈ আপোন কক্ষ যুদ্ধ চিন্তা কৰি মস্তিষ্ক উত্তপ্ত কৰিব নালাগে নালাগে কথাবোৰ আৰু বিনিদ্ৰ ৰজনী ভগৱান বেগেনে আদি গুমখাব দিব ভগৱান বেগেনে আদি গুমখাব দিব ৰুধিবৰ শক্তি নাই পাণ্ডৱ গণৰ বাধা দিবৰ শক্তি নাই বুলি ক'লে কি কৰিবা দুৰ্যোধন চকুৰ আগত দ্ৰোণ গ'ল ভীষ্ম গ'ল আৰু কৰ্ণ বিভংগী পলাইছে এতিয়াও বিশ্বাস পাণ্ডৱক বিনাশ কৰি কৌৰৱৰ বিজয়ী ধ্বজা উৰুৱাব পাৰিম অন্ধ উন্মত প্ৰলাপ প্ৰলাপ যেদিনা চেঁচা পৰিব ক'ত মাৰি টনটনীয়া ক্ষীৰে কোচ খাই বিষ শগুণৰে ঠোঁটৰ আগত ওলমিব সেইদিনা এই প্ৰলাপ ক'ত থাকিব দুৰ্যোধন ক'ত থাকিব সেই ভাই বিগদর খাণ্ডৱ দাহনকাৰী ক'ত ধনঞ্জয় নিসহায় অৱস্থাত তোমাক অকলশৰীয়া কৰি এৰি কলৈ পলাল মাতৃৰ তনয় ত্ৰাণকৰ্তা বুলি যাৰ পকিলা হৰণ ক'ত সেই কুত কলীয়া দৈৱকী নন্দন এৰি দে সুচতুৰ ৰাভাৰ নন্দন যদি পুনৰবাৰ তেওঁটোক মৃত্যুদণ্ড দাম তুমি মোৰ মৃত্যুদাতা মহাৰাজ বুদ্ধিহীন মতিচন্ন নহয় দেৱতা যোৱা আনন্দ মনেৰে মুক্তিদান দিছো ইচ্ছা কৰা হলে কৌৰৱৰ ৰাজপ্ৰসাদত বন্দী কৰি লৌহ পিঞ্জৰাত ৰাখিব পাৰিলোহেঁতেন ৰাজা তোমাক কিন্তু নাৰাখ কৰ্ণই ভংগ নকৰে কোনো প্ৰতিজ্ঞা ৰহস্য তাৰ জীৱনৰ সাৰ আৰু শুনা প্ৰতিদ্বন্দ্বী তুমি মোৰ নাছিলা ৰাজন পাঠক উদ্দেশ্যে মোৰ চলিছিল ৰথ সন্মুখত আহি তুমি আগুৰিলা পথ তোমাৰ বাবে আজি মোৰ হেৰাল চিকাৰ নহলে নাপালাহেঁতেন ৰাজন এনে তিৰস্কাৰ